আজি মানে 302 কি পানিশমেণ্ট দিব, যাৱজ্জীৱন দিব নে মৃত্যুদণ্ড দিব, এই দুটাই আছে। গতিকে মই এইটোৱে ক'ব বিচাৰিছোঁ যে যাৱজ্জীৱনটো হোৱাটো ধ্ৰুৱ, যিহেতু 302 অলৰেডি কোৰ্টে ডিচাইড কৰিছে যে সেইটো ছেকশ্যনত অফেন্সটো কৰিছে। গতিকে আজিৰ দিনত ইয়াত দোষমুক্ত হোৱাৰ কোনো নাই। এখেতৰ এই আমাৰ যিটো নগাঁৱৰ যিটো ছেশ্যন কোৰ্ট, সেই ছেশ্যন কোৰ্টৰ ইমানখিনিয়ে পাৱাৰ। গতিকে ইয়াৰ পৰৱৰ্তী সময়ত উচ্চ ন্যায়ালয়ত আমি এপিল কৰিম। তেওঁলোকে অভিযুক্ত পক্ষই কৈছে যি 25জনক দোষমুক্ত কৰিছে তেওঁলোকে তাৰ বিৰুদ্ধে পাৰে আইনগত তেওঁলোকৰো অধিকাৰ আছে, তেওঁ পাৰে যে এওঁসকলক যে এৰি দিছে বা খালাচ দিছে কি যুক্তিত দিছে, কিবা যদি মেটেল আছে কোৰ্টত দাঙি ধৰিব, হাইকোৰ্টত তেওঁলোকে হাইকোৰ্টত এপিল কৰিব। আমিও হাইকোৰ্টত আমাৰ এগেইনষ্টে এই কনভিকশ্যনৰ এগেইনষ্টে আজি যিয়ে নহওক এই পানিছমেণ্টৰ এগেইনষ্টে আমি উচ্চ ন্যায়ালয়ত দ্বাৰস্থ হ'ম। আজি পানিছমেণ্ট ডিক্লেয়াৰ নহয়, আজি দিবও পাৰে, কিন্তু আমাৰ ফালৰ পৰা আমি আৰ্গুমেণ্ট কৰিম যে এই পানিছমেণ্টটো কেপিটেল পানিছমেণ্ট নহয় বা মৃত্যুদণ্ড দিব নোৱাৰে, দিলে যাৱজ্জীৱন দিব পাৰে।